হাই ফ্ৰেণ্ড, আজি মোৰ ফাৰ্ষ্ট মিনি ব্লগ। আজি প্ৰথম বনাইছোঁ মানে এয়া নামঘৰলৈ আজি কৃষ্ণ জন্মাষ্টমীৰ কাৰণে নামঘৰলৈ যাবলৈ মানে ৰেডি হৈছোঁ। এয়া গা পা ধুৱাই মানে কৃষ্ণকেইটাক এনেকৈ ৰাখিছোঁ আৰু আহি পেলাই চাকি বন্তি জ্বলাম আৰু এয়া চাকি ধূপ আৰু মিঠাতেল লৈছোঁ চাকি জ্বলাবলৈ। এয়া কাপোৰ কানি উলিয়াই ৰেডি আৰু আমি এতিয়া ওলাই মেলি আৰু নামঘৰলৈ যাম আৰু শৰাই এখন দিছিলোঁ মানে সেইকাৰণে যাব লগা হ'ল। এয়া আমি নামঘৰলৈ যাব ওলাইছোঁ। এয়া চাদৰ মেখেলা পিন্ধি ওলাইছোঁ। মানে নামঘৰটো এনে বগা কাপোৰ পিন্ধিব লাগে। এয়া বগা কাপোৰ পিন্ধি ওলাইছোঁ আৰু ইমান গৰম পৰিছে মানে চুলিখিনি মানে বান্ধি লৈছোঁ আৰু এতিয়া যাম আৰু। এয়া আমি এতিয়া নামঘৰত যাবলৈ সাজু হ'লোঁ। এয়া লগৰ ছোৱালী এতিয়া আমি যাম আৰু এই ঘৰৰ পৰা অকণমান ওচৰতে আৰু গৈ আছোঁ। এয়া আমি আহি পালোঁ আমি নামঘৰ। এয়া বাহিৰৰ দৃশ্যটো, এয়া ভিতৰৰ ভাগটো। আজি মানে মানুহ কমতো, বিৰাট গৰম কাৰণে মানুহ কম কিজানি, জানো কিয় বা অহা নাই মানুহ। এনেকৈ নামভাগ হৈ গ'ল আৰু ভালে কুশলে। এতিয়া এই নামঘৰটো বনাই আছোঁতো সেইকাৰণে মানে ফেন চেন লগোৱা নাই আৰু। এতিয়া নামঘৰৰ পৰা আহি মানে পায়স বনোৱাত লাগি গ'লোঁ। পায়স অকণমান আগবঢ়াই দিম বুলি ভাবিছিলোঁ সেইকাৰণে। এয়া থাপনাখন পাতিলোঁ, চাকি ধূপ জ্বলাই এয়া মিঠা আনিছিলোঁ, মিঠা আগবঢ়াই দিলোঁ আৰু পায়স। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।